মোৰ মানে ইন্টাৰেষ্টিং কি কথা মোৰ নামটো আচলতে প্ৰিয়ংকা নাছিলে আগতে দেই বেলেগ এটা নাম আছিলে মোৰ নামটো আগতে মোকতো প্ৰায় এতিয়া চিনি পায় অঞ্জনা বুলি ক'লে নগাবাদ চাইতে চিনি পায় মানে মই ক্লাছ 10 লৈকে মোৰ অঞ্জনা আছিলে কিন্তু মোক কুশ গগৈ ছাৰে নামটো মানে মোক আগতে জুকুৱা নামবিলাক থাকে যে সকলো ল'ৰা ছোৱালী মানে মোক মানে সেই নামটো নামাতে হ'লে ইন্দিৰা গান্ধী বুলিয়ে মানে চবে জুকাই মাতে আৰু আচলতে মোক কি হয় কুশ ছাৰে কি কৰিলে এই তোৰ নামটো বোলে মই হলাই দিওঁ দেই তাৰপিছতে মই কৈছো ছাৰ দিয়ক মোৰ সঁচাকে মই অঞ্জনা নামটো বৰ বেয়া পাওঁ এনে বুলি ক'লো ফুকন তাৰপিছতে মই মানে অঞ্জনা নামটো বেয়া পাওঁ তাৰপিছত ঠিক আছে মই বোলে তোক বোলে এটা নাম দি দিওঁ দে বোলে এনেও নামে কাজেচোন তই বোলে একদম ইন্দিৰা গান্ধী বোলে এতিয়া ছাৰে নামটো মোক প্ৰিয়ংকা বুলি দি দিছিলে ঢেৰ দিছিলে কিন্তু দেই মই একদম 7 মানে 10 লৈকে মানে যথেষ্ট ল'ৰাই মানে চিঠি দিয়া মই মানে একদম চিঠি নলওঁৱে দেই এবাৰ মানে মই কি কৰিলো লিখা মই মানে একদম চিঠি নলওঁৱে এবাৰ মানে কি হ'ল মোৰ লগৰ ল'ৰা এটা সি মানে খুব কোলা আৰু দেই মই মানে এনেই জোকাই থকা যথেষ্ট কোলা মানে এতিয়া মানে শুনিলে বেয়া পাব নামটো নকওঁ এনে মানে মোক চিঠি এখন দিলে মই আকৌ তাতে উত্তৰটো দিলে কোলা মোচা তুলে নাযাওঁ বুলি দি দিলো ন তাৰপিছতে সেই কথাটো মানে চবেই গম পাই গ'ল আৰু মানে একদম এইবিলাক হেৰি কৰিব নোৱাৰো দেই বোলে কিন্তু নাই মই 9টাৰ ভিতৰত হাৰিছিলো কিন্তু ঘৰত মই যথেষ্ট মাৰ খাইছিলো বাৰু দেই মায়ে দেউতাৰ পৰা আদি কৰি সকলোৱে মানে অকমান উৎপাত কৰিছে তেতিয়া অলপ আছিলো আৰু আমাৰ আইতাই মানে আগতে কয় আমাৰ পৰিয়ালত এজন ডাঙৰ মানুহ হ'বগৈ আমি কিন্তু আজিলৈকে কিন্তু সেই কথাখিনি কাৰো আগত কোৱা নাই যে তৰুণ গগৈ ডাঙৰীয়া যে আমাৰ মানে অকমান আইতাৰ ফালৰ পৰা সৰু হয় বংশৰ হয় আমাৰ মই আচলতে 2004 চনত আমাৰ মাধৱপুৰত এটা যাত্ৰা নামৰ এনজিঅ'ত মই জড়িত আছিলো মানে তেতিয়া 2004 চনত বেজি আৰু চেলাইন দিয়াৰ মানে এটা প্ৰশিক্ষণ ইয়াত দিয়াইছিলো এসপ্তাহ আগত আৰু সেই বেজি চেলাইন দিও আমাৰ ইয়াতে বহুত কেইটা ল'ৰা ছোৱালী এতিয়াও কিন্তু সংস্থাপন হৈ আছে আৰু সংস্থাপিত হৈ আছে তেখেতলোকে ঘৰে ঘৰে এতিয়াও মানে বেজি চেলাইন দিয়ে ময়ো তাত নিজে শিকিছিলো বাৰু মই আনিছিলো মই শিকিছিলো জানো খালি মই অকমান ভয় লাগে আৰু স্লাইনটো দিবলৈ ভয় লাগে মানে এনেকুৱা হয় অৰুণোদয়ৰ কাৰণে ধৰক মই মহিলাখিনি লৈ গলো কিতাপৰ ব্লকত কোনো প্ৰেচিডেণ্ট নাহিলে কিন্তু মই প্ৰথমে আহিম বুলি ক'লে কিন্তু চবেই আহিবলৈ ভয় কৰিলে কিন্তু মই গোটেই মহিলাখিনি লৈ অকলে কিতাপৰ ব্লকত চিঞৰি থাকিলো কিন্তু ৰাইজে মোক সহযোগ কৰিলে মাধৱপুৰ গাঁও পঞ্চায়তখনৰ সকলো ৰাইজে জানে বাৰু কাৰণ যেনেকুৱা এটা অৱস্থাত মানে সোমাইছিলো একদম মানে বহিবলৈ চকী এখনো নাছিলে ভগা মানে এডাল মানে হেৰিত চকী এখনত বহা নিচিনা হৈছিলে তেতিয়াই মানে পৰিকল্পনা আৰু সংকল্প লৈছিলো যে পঞ্চায়তখন বনাই পেলাম অন্ততঃ যে এখন পঞ্চায়ত বুলিলে কি মানুহৰ মনত বহুত মানে বেয়া ধাৰণা আছিলে পঞ্চায়ত মানে এটা জৰাজীৰ্ণ অফিচ আৰু মানে লেতেৰা তেনেকুৱা ভাৱ আছিলে তাৰপিছতে মই ভাবিলো নাই আমি দেখাব লাগিব সেইকাৰণে মই কি কৰিলো প্ৰথমে মানে তাতে এটা প্ৰেক্ষাগৃহ আছে টাইলছ লগাইছো কিতাপৰ উপস্থিত তেনেকে প্ৰেক্ষাগৃহত টাইলছ লগোৱা নাই নেকি প্ৰথম মই লগাইছো নমস্কাৰ সকলোকে স্বাগতম জনাইছো আনটি নতুন ভিডিঅ'লৈ মই সাজিদ আৰু আজি মোৰ লগত কোন উপস্থিত আছে আপোনালোকে নিশ্চয় গম পাইছে আজি মোৰ লগত উপস্থিত আছে কিতাপৰ সমাজ জীৱনৰ লগত উতপুতভাৱে জড়িত আমাৰ সকলোৰে মৰমৰ প্ৰিয়ংকা ফুকন বাইদেউ আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আজি আমি প্ৰিয়ংকা ফুকনৰ লগত কথা পাতিম তেওঁৰ জীৱনৰ সুখ দুখ ঘাত প্ৰতিঘাতৰ পৰা আৰম্ভ কৰি তেওঁৰ কিতাপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত কেনেকৈ জড়িত হ'ল লগতে তেওঁ মাধৱপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী কেনেকৈ হ'ল আমি সকলো কথা পাতিম আৰু আজি আমাৰ অনুষ্ঠানটি মাজলৈ গৈছো বাইদেউ আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো প্ৰথম আপোনাৰ মোৰ প্ৰশ্ন হৈছে আপোনাৰ জন্ম ক'ত হৈছিল নমস্কাৰ মই এই চেনেলৰ সকলোকে ধন্যবাদ জনাইছো আৰু মোৰ জন্ম হৈছিলে ৰজাবাহাৰ গোহাঁইগাঁও মানে আপুনি কিতাপৰ ৰজাবাহাৰৰ ছোৱালী আছিল মাধৱপুৰৰ বোৱাৰী হলো ৰজাবাহাৰ ছোৱালী এনে আপুনি পঢ়া শুনা মোৰ প্ৰাথমিক বিদ্যালয় মই গোহাঁইগাঁও এল পি স্কুলতো পঢ়িছিলো মই সঁচা কথা ক'বলৈ গ'লে মোৰ আপা ঘৰ আছে ৰাইদাংজুৰি নগাবাটত মই তাতো পঢ়িছিলো হাই স্কুল আৰু তাত এল পি স্কুলো পঢ়িছো কিন্তু এম ই স্কুল মই ৰজাবাহাত পঢ়া আৰু মেট্ৰিক ক'ত দিছিলে মেট্ৰিক মই ৰাইদাংজুৰি হাই ছেকেণ্ডেৰী পৰা দিয়া যেতিয়া আপুনি ক্লাছ 8 9 10 যেতিয়া আপুনি পঢ়ি আছিলে তেতিয়া আপুনি তাত যে স্কুলৰ নিৰ্বাচন হয় নিৰ্বাচন আপুনি খেলিছিল নিৰ্বাচন মানে কি হৈছিলে আমাৰ তাততো ল'ৰাই বেছি ন মই ছোৱালী হিচাপে তাৰমানে তাত প্ৰতিদ্বন্দ্বিতা কৰিছিলো আমি প্ৰায় 11জন
লৰাই মানে খেলিছিলে তাৰ মাজতে মই অকলে মানে ছোৱালীয়ে খেলিছিলো কিন্তু নাই মই 9টা ভিতৰত হাৰিছিলো মানে কি হয় তেতিয়া এই যে ধুনীয়াকে মানে ৰুমে ৰুমে গৈ ভূত বিচাৰিব লাগে যে সেই কথাটোত মানে মই ইমান জনা নাছিলো দেই মোৰ লগৰ যিজন সীমান্ত সোণাল নামটো কৈছো সীমান্ত সোণালে খুব ধুনীয়াকে মানে ৰুমে ৰুমে গৈ এনেকে মানে ভূত বিচাৰেগে আৰু মই সেই তাৰ আহিটো তেতিয়া মানে দেখি পিনি মই পিছতহে ভাবিছো মই যদি এনেকে বিচাৰিলোহেঁতেন মোৰ কিন্তু সেইবিলাক নাই আৰু মই যাওঁ মই জাষ্ট এই মই উঠিছো মোক ভূত দিবা দেই বুলি কোৱা মানে তেনেকে ভালকে নকলো যে মানে নিজকে অকমান তেতিয়া লাজো লাগে সংকোচো হয় আৰু মানে এনেকুৱা আৰু মই মানে খুব যথেষ্ট উৎপত্তিও আছিলো যে তেতিয়া মানে যথেষ্ট ছাৰহঁতৰ পৰা বিশেষ তেনেকে মাৰ নাখাওঁ বাৰু কিন্তু ঘৰত মই যথেষ্ট মাৰ খাইছিলো বাৰু দেই মায়ে দেউতাৰ পৰা আদি কৰি সকলোৱে মানে অকমান উৎপাত কৰো যে তেতিয়া উৎপত্তি অলপ আছিলো আৰু তাৰপিছতে মই 9টা ভিতৰত হাৰিছিলো তাৰপিছতে একো নাই যিজন জিকিছিলে তেওঁক আমি যথেষ্ট মানে ভালো পাইছিলো বাৰু লগৰ হিচাপে আমি যথেষ্ট মিলা প্ৰীতিৰে মানে আছিলো তেতিয়াৰ পৰাই শিকিছো আৰু আমাৰ তেতিয়া ভোট মানে কি এনেকুৱাকে হৈছিলে বেলেট পেপাৰত হৈছিলে আমি তেতিয়াৰ পৰাই মানে নিৰ্বাচনটো কি জানো প্ৰথম যেতিয়া আমি এলপি স্কুল এমিত পঢ়িছিলো তেতিয়াতো ধৰা ল'ৰা ছোৱালী কোনফালে কিমান উঠি দিয়ে মানে সেইটোৰ ওপৰত নিৰ্বাচন হৈ যায় তেতিয়া সেইটো শিকিছিলো কিন্তু যেতিয়া হাই স্কুলত দেখিলো যে আমি যেতিয়া মই নিজে খেলিছিলো তেতিয়া কিন্তু বেলেট পেপাৰত আমি দিব লগা হৈছিলে মা ঘৰত মোৰ মা আছে তাৰপিছতে ভাইটি 2টা ভন্টি আমি বাই ভনী 4জনী আমাৰ 4জনী বিয়া হৈ গৈছে এতিয়া আহিছো বাইদেউ আপুনি যে কিতাপৰ মাধৱপুৰ গাঁও পঞ্চায়তৰ আপুনি সভানেত্ৰী আপুনি ইলেকশ্যন খেলিলে আপুনি জয়ী হ'ল আপুনি প্ৰথম যে আপোনাৰ ৰাজনীতি জীৱনৰ যাত্ৰা এই যাত্ৰা আপুনি কেনেকৈ আহিল অনুপ্ৰেৰণা কাম কৰিলে যে মই ৰাজনীতি কৰিব লাগে মই ৰাজনীতিহে কৰিম আপুনি মানে এনেকুৱা কথা দেই তেতিয়া 85 মানত দেৱবৰা প্ৰথম MLA হৈছিলে যেতিয়া AGP চৰকাৰ আহিছে আমি তেতিয়া LP স্কুলত মানে এনেকুৱা হৈছে না গাড়ী আহিছে ন তেতিয়া মানে মই চিন্তা কৰিছো মানে ৰাস্তালে আমি তেতিয়া চাবৰ কাৰণে ওলাই আহিছো দেৱবৰা হেফালে গৈছে প্ৰায়ত দেৱকুমাৰ বৰা তাৰপিছত তেখেতে মানে বাই বাই দি গৈছে ঢেৰ গাড়ী দেখিছো তাৰপিছত মই আৰু মানে খুব ভাল পাইছো আৰু দেই মই আমাৰ পেহীহঁতক কৈছো দেৱকুমাৰ বৰা MLA মোক বাই বাই দি থৈ গৈছে মানে খুব ভাল লাগিছে ময়ো যদি কেতিয়াবা এনেকে মানে যাবলৈ পাওঁ সঁচাকে ন পেহী বহুত ভাল লাগিব বুলি কৈছে সেইটো তেতিয়া খুব চবেই হাঁহিছে আৰু মানে মই LP স্কুলত আছো তেতিয়া তাৰপিছত পঢ়ি আছো কিন্তু মই একদম তেতিয়া পৰাই মোৰ মানে ৰাজনীতিটো ভাল লাগে আৰু তেতিয়া দেৱকুমাৰ বৰাহঁতে AGP মানে খুব হাৱা তেতিয়া মানে ধৰ তেতিয়া পৰাই মানে হেৰি হৈ আহিছো আৰু নাই AGPত জইন কৰা নাই মই একচুৱেলি কংগ্ৰেছৰ পৰাহে অহা তাৰপিছত কংগ্ৰেছত মানে এনেকুৱা হ'ল মই ক্লাছ 9ত থাকোতে তেতিয়া মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আছিলে তেখেতৰো মানে যিবিলাক আলফাৰ তেতিয়া খুব হুলস্থুলীয়া পৰিৱেশৰ মাজত আছিলে ন তাৰপিছতে এইফালে হিতেশ্বৰ শইকীয়াই সিমান এটা সংগঠন যে মানে স্থগিত কৰিব পাৰিছিলে সেইটো কাৰণে সেই কংগ্ৰেছৰ প্ৰতিও আকৰ্ষিত হৈছিলো হিতেশ্বৰ শইকীয়াক দেখি পিনি তাৰপিছতে 2000 চনত মই ৰাজনীতিত মানে উত্তৰভাৱে ইয়াৰ পৰা ওলাইছো আৰু আপোনাৰ ৰাজনীতিৰ পথাৰখনত প্ৰথম মানে আপুনি কেনেকৈ আহিলে আপুনি প্ৰথম ব্লক কংগ্ৰেছ আছিলে নে মহিলা কংগ্ৰেছ কেনেকৈ প্ৰথম মানে এনেকুৱা হৈছিলে দীপ গগৈ যেতিয়া ইয়াত আমাৰ দীপ গগৈ ডাঙৰীয়া আমাৰ ইয়াত বিধায়ক যেতিয়া খেলিছে তেখেতৰ লগতে প্ৰথম ওলাইছো তাৰপৰা পিছতে প্ৰায়ত আমাৰ তৰুণ গগৈ ছাৰৰ কথাটো শুনিয়ে থাকো তেখেতৰ বিষয়লৈ মই আগতে অধ্যয়নো কৰিছো বাৰু দেই আমাৰ ৰঙাজানৰে আমাৰ আইতাৰ ঘৰ যিহেতু ৰঙাজানত হয় আমাৰ আইতাই মানে আগতে কয় আমাৰ পৰিয়ালত এজন ডাঙৰ মানুহ হ'বগে আমি কিন্তু আজিলৈকে কিন্তু সেই কথাখিনি কাৰো আগত কোৱা নাই যে তৰুণ গগৈ ডাঙৰীয়া যে আমাৰ মানে অকমান আইতাৰ ফালৰ পৰা সৰু হয় ৰঙাজানত বংশৰ হয় আমাৰ তাৰপিছতে খুব কৈ থাকে মানে আইতাই যে আমাৰ পৰিয়ালত বহুত ডাঙৰ মানুহ আছে আৰু তেতিয়া পদুম গগৈ ডাক্তৰ পদুম গগৈয়ে আমাৰ ঘৰলৈ আহেও তেতিয়া মানে আমাৰ দেউতাহঁতে মামা বুলি কয় জানো আৰু তেতিয়াৰ পৰা ৰাজনীতিটো ভাল লাগে আৰু 2000 চনৰ পৰা ওলাইছো আৰু মই প্ৰথম যুৱ কংগ্ৰেছ কৰিছিলো তাৰপিছত মহিলা কংগ্ৰেছত আহিলো তাৰপিছতে আম আদমিৰ পৰা চিপাহী হলো তাৰপৰা সেই মহিলা কংগ্ৰেছ হৈ আকৌ যোৰহাট জিলাৰ
সম্পাদিকা আছিলো তাৰপিছত নিৰ্বাচন খেলিলো নিৰ্বাচন দুটা খেলিলো প্ৰথমে এবাৰ সভানেত্ৰী আৰু এবাৰ আঞ্চলিক সদস্য আৰু তাৰপিছত কথাখিনি আকৌ পাতিম এটা কথা মই মাজতে আপোনাক সুধিব বিচাৰিছো যেতিয়া আপুনি ৰাজনীতি কৰি আছিলে বা আপুনি যুৱ কংগ্ৰেছ কৰিলে মহিলা কংগ্ৰেছ কৰিলে বৰ্তমানো আপুনি ৰাজনীতি কৰি আছে ৰাজনীতিৰ কথা ইমান নাপাতো আমি তথাপিও ওলাইছে কথাটো পাতিব লাগিব যেতিয়া আপুনি ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মই দেখিছিলো বহু ক্ষেত্ৰত আপুনি সমাজৰ বিভিন্ন কামৰ লগত আপুনি জড়িত হৈ থাকে আমি দেখিছো বহুত লোক আছে যাৰ যি আপোনাৰ ওচৰত সহায় বিচাৰি আহে আপুনি সহায়ো কৰে আমি গম পাওঁ আপুনি সমৃদ্ধি মহিলা সংঘ বা মাধৱপুৰ চেণ্ট্ৰেল ক্লাব বা জনগোষ্ঠীয় ঐক্য মঞ্চ বা মাধৱপুৰ মহিলা সমবায় সমিতি এনে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ আপুনি জড়িত হৈ আছে কেনেকৈ এই অনুষ্ঠানবিলাক আপুনি জড়িত হয় আচলতে কি হয় সমৃদ্ধি নাৰী সংঘ আমি নিজে জন্ম দিয়া হয় মৃদুলা বা আছে সভানেত্ৰী আৰু সম্পাদিকা আমাক মানে এটা ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত এৱাৰ্ড দিছিলে গুৱাহাটী আসাম কালচাৰেলে তেতিয়া মানে এৱাৰ্ডটো পাই ইমানেই ভাল লাগিলে নহয় ভাবিছো যে আমিও কিবা এটা কৰিম মানে সেইটো কাৰণে সমৃদ্ধি নাৰী সংঘ আহি পিনি আমি তিতাবত খুলিলো তাৰপিছতে জনগোষ্ঠীয় মহিলা ঐক্য মঞ্চৰ তেখেতলোকে প্ৰহ্লাদ মিলি ডাঙৰীয়াই মোক চাই এদিন ফোন কৰিলে যে আপোনাক আমি অল আছামৰ মহিলা ঐক্য মঞ্চৰ উপসভানেত্ৰী হিচাপে ভাবিছো আৰু আপুনি দায়িত্ব পালন কৰিব লাগিব কৈছো মইতো ইমানখিনি দায়িত্ব পালন কৰিব পাৰিম জানো নাই আপুনি পাৰিব এনেকে কৰি পিনি মোক দিছে আৰু সেইখিনি ক্ষেত্ৰত যথেষ্টখিনি মিটিঙো কৰিছো আজি বোকাখাত গৈছো মানে অসমৰ কেইবাঠাইতো এতিয়ালৈকে ঘূৰিছো যিমান পাৰো কৰি আছো তাৰপিছতে তেনেকে ঠিক আমাৰ মাধৱপুৰ চেণ্ট্ৰেল ক্লাবৰ লগতো জড়িত আছো তেখেতলোকেও মানে দায়িত্ব এটা দিছে আৰু তাৰপিছতে আমাৰ বহুমুখী মহিলা সমিতি আছে মাধৱপুৰত আৰু মই সভানেত্ৰী হৈ আছো তেনেধৰণে ৰাইজে যিটো মানে দিয়ে আৰু কৰিবলৈ চেষ্টা কৰো মানে সামাজিক জীৱনত কিমান বছৰ হ'ল কাম কৰা সামাজিক জীৱনত কাম কৰা 2000 চনৰ পৰাই কৰি আছো আৰু ভাগৰটো মানে কি আৰু ফিল কৰিলে লাগে আৰু কিন্তু যদি নেভাবো তেতিয়া নালাগে মানে নন ষ্টপ হৈ গ'ল সেইটো বাৰু ইমান তেনেকে মনলৈ নাহে মই মানে সামাজিকভাৱে থাকি ভাল পাওঁ সৰু পৰাই যিহেতুকে মই ওলালো বিভিন্ন ধৰণৰ কাম সৰুৰ পৰাই মানে ভাল লাগে সেইটো কাৰণে মানে সামাজিক কাম কৰিয়ে ভাল পাওঁ আৰু মই আচলতে 2004 চনত আমাৰ মাধৱপুৰত এটা যাত্ৰা নামৰ এনজিঅ'ত মই জড়িত আছিলো মানে তেতিয়া 2004 চনত বেজি আৰু চেলাইন দিয়াৰ মানে এটা প্ৰশিক্ষণ ইয়াত দিয়াইছিলো এসপ্তাহ আৰু সেই বেজি চেলাইন দিও আমাৰ ইয়াতে বহুত গিটা ল'ৰা ছোৱালী এতিয়াও কিন্তু সংস্থাপিত হৈ আছে তেখেতলোকে ঘৰে ঘৰে এতিয়াও মানে বেজি চেলাইন দিয়ে ময়ো তাত নিজে শিকিছিলো বাৰু মই আনিছিলো মই শিকিছিলো জানো খালি মই অকমান ভয় লাগে আৰু চেলাইনটো দিবলৈ ভয় লাগে মানে আপুনি মাধৱপুৰ গাঁও পঞ্চায়ত আপুনি সভানেত্ৰী 5 বছৰ থাকিলে 5 বছৰ ৰাইজৰ আপুনি সেৱা কৰিলে আপুনি ভাবেনে মাধৱপুৰ গাঁও পঞ্চায়তত কাম কৰিবলগীয়া আৰু বহুত আছে কামটো চাওক কোভিড বুলি আমি 2 বছৰটো কাম কৰিবলৈ নাপালো মোটামুটি আমি 3 বছৰ কাম কৰিবলৈ পালো আমাৰ কাম বহুত থাকি গ'ল মই সেই কামখিনি কাৰণে কেতিয়াবা দুখো লাগে কাৰণ এই আধাৰৰ কামখিনি মানে কেনেকে ডেভেলপ কৰিবি পঞ্চায়তখন আগবঢ়াই লৈ যাম হেতু মোৰ এটা পৰিকল্পনা আছে কাৰণ যেটো জৰাজীৰ্ণ অৱস্থাৰ পৰা আজি পঞ্চায়তখন বনালো হেতু সবে সকলোৱে দেখিছে কাৰণ বহুতখিনি নিউজো হৈ গৈছে আপোনালোকৰ আছে আমি নিশ্চিতভাৱে ক'ব লাগিব যে কিতাপৰ যদি আপোনাৰ 3খন গাঁও পঞ্চায়ত যদি 1 2 3 কেজি ক'বলৈ যাওঁ তাৰ ভিতৰত কিন্তু আপোনাৰ গাঁও পঞ্চায়তখনৰ নাম আমি ল'বই লাগিব লেখত কিন্তু কাম এতিয়া চাগে বহুত কৰিবলগীয়া আছে বহুত আছে যথেষ্টখিনি কাম আছে কাৰণ 11টা ৰাস্তা কৰিলো তাৰ উপৰিও আৰু মিনিমাম 7টা মান ৰাস্তা থাকি গ'ল সেই ৰাস্তাখিনিটো কৰিব লাগিব ৰাইজৰ অভাৱ অভিযোগৰ পৰা আৰম্ভ কৰি ৰাইজৰ কাৰণে আপুনি সক্ষম হৈছে কাম কৰিবলৈ আপুনি ভাবেনে ৰাইজৰ কাৰণে ওলাই যাওঁ আৰু ৰাইজেও যথেষ্ট মোক মানে সহাৰি জনায় কাৰণ প্ৰতিটো অনুষ্ঠান ইয়াত যিমান অনুষ্ঠান প্ৰতিষ্ঠান হয় মোক সকলোৱে মাতে আজি মোক বিয়া হকাম মই প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাষত থাকিবলৈ চেষ্টা কৰো আৰু যিমান পাৰো সহায় কৰো আৰু সহায় কৰিব নোৱাৰিলেও মই পিছত
চাম বুলি কওঁ যেহেতুকে মই ধৰ্ণা পৰ্যন্ত দিছোগে মই মহিলাখিনিৰ কাৰণে মই ধৰ্ণাও দিছোগে এনেকুৱা হয় অৰুণোদয়ৰ কাৰণে ধৰক মই মহিলাখিনি লৈ গলো কিতাপৰ ব্লকত কোনো প্ৰেচিডেণ্ট নাহিলে কিন্তু মই প্ৰথমে আহিম বুলি ক'লে কিন্তু চবেই আহিবলৈ ভয় কৰিলে কিন্তু মই গোটেই মহিলাখিনিলৈ অকলে কিতাপৰ ব্লকত চিঞৰি থাকিলো কিন্তু ৰাইজে মোক সহযোগ কৰিলে ঠিক তেনেধৰণে আৰু এই কেতিয়াবা আপোনাৰ কিবা এটা কাম কৰিবলৈ যদি কেতিয়াবা ৰাইজৰ ঠাট্টা ইটিকিং এনেকুৱা সন্মুখীন হৈছে সেইখিনিতো বহুত হৈছো মানে দুখো লাগে বাৰু কাৰণ তেতিয়া মানে মই তেতিয়া কিন্তু প্ৰেৰণাহে পাওঁ মানে মোক যিমানে এডিটিং কৰে মোক এডিটিং কৰে ঠিক আছে মই বেলেগ কিবা এটা কৰিম মই মানে আকৌ সেইটোৱে ভাবি পাওঁ মানে বেলেগ কিবা এটা কৰিব লাগিব তাতে মোক কিছুমান ভাল ভাল ব্যক্তি আছে উৎসাহ দিয়ে ফোন কৰে যে বাইদেউ আপুনি এনেকুৱা নহ'ব আমি আপোনাক লৈ বহুত আশা কৰোঁ আপুনি আগবাঢ়ি যাব লাগিব তেতিয়া মই ভাবো হয় মোক মানে ইমান মানুহে ছাপোৰ্ট কৰে ইমান ভাল পায় কাৰণে আচলতে মোলৈ ফোনটো কৰি মোক অন্তত সাহস দিয়ে সেইটো কাৰণে মই যথেষ্ট নিজক লৈ মানে আপোনাৰ সামাজিক জীৱনৰ 24 বছৰীয়া অভিজ্ঞতা বা মই এটা আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো যে আমাৰ যে কয় গছত ঠাই দুই কাটিলে বিশ্বাসঘাতকতা কৰিলে তেনেকুৱা হৈছে নে জীৱনততো তেনেকুৱা বহুত হৈছে বাৰু তেতিয়া মনতে কি ভাবে তেতিয়া সেই কথাবোৰ কালত আলোচনা কৰে বা কি নিজে চিন্তা কৰে নেকি সেই কথাবিলাক আলোচনা কৰাটো কৰোঁ বাৰু কিছুমানৰ ধৰক মোৰ বন্ধু বান্ধৱী এনেকে বাইদেউ এনেকে সকলোৰে লগত বা বাই ভনী চবৰ লগতে মই আলোচনা কৰোঁ তাৰপিছত লাষ্টত মানে ডিচিশ্যনটো মই নিজে লৈ খুব ভাবোঁ মই কি কৰিলে ভাল হ'ব মই সকলোৰে পৰা পৰামৰ্শটো লওঁ কিন্তু কিছুমান ডিচিশ্যন মই নিজে লৈ লওঁ মানে এনেকুৱা প্ৰিয়ংকা ফুকন হিচাপে আপুনি সুখী নে জীৱনত সুখী হৈছো আৰু যথেষ্ট সুখী বুলিয়ে ক'ব পাৰি আৰু এতিয়া ভৱিষ্যত পৰিকল্পনা সেই ৰাইজৰ মাজত থাকি পিনি মোৰ মাধৱপুৰ পঞ্চায়তখনৰ লগতে সমগ্ৰ তিতাবৰখন কেনেকে আগবঢ়াই নিব পাৰো মোৰ সেইটো এটা মানে ডাঙৰ চিন্তা আৰু পৰিকল্পনা আছে মানে ধৰি লওক আপুনি মাধৱপুৰ পঞ্চায়তৰ লগত আপুনি জড়িত নাই ধৰি লওক আপুনি নিৰ্বাচন নেখেলিলে আপুনি ৰাজনীতি নকৰিলে তেতিয়া আপুনি যি আপুনি সমিতি নাই সংঘাই আছে বা আপোনাৰ চেণ্ট্ৰেল ক্লাবে আছে তাত থাকি আপুনি কাম কৰি যাব তাত থাকি মই কাম কৰি যাব পাৰিম কাৰণ মই এখন এটা কথা ক'বলৈ পাইছো আমাৰ এখন খেলপথাৰো আছে তাত চাগে আপোনালোকে গম পাইছে টিপমীয়া বৰপাচিত খেলপথাৰ এখন খুলি থৈছো পিপি স্পৰ্টছ এণ্ড কালচাৰেল নিজে প্ৰতিষ্ঠা কৰিছো আমি সেই কাহিনীটো অসমৰ ৰাইজে আমাৰ জানিব বিচাৰিছে অসমৰ বাইদেউ আমাৰ দৰ্শক কেনেকে চিন্তা কৰিলে কেনেকে আৰম্ভণি কৰিলে সেইকাৰণে আমাৰ ইয়াত এতিয়া ইণ্ডিয়ান কোচ বক্সিঙৰ প্ৰণামিকা বৰা যি লভলীনা বৰগোহাঁই কোচ হয় সেই প্ৰণামিকা বৰা হয় প্ৰণামিকা বৰা আৰু মই মানে এখন টিপমীয়া বৰপাচিত খেলপথাৰ এখন খুলি থৈছো কিন্তু বক্সিং ৰিংটো আছে টিপমীয়াত সেইখন খেলপথাৰ প্ৰণামিকা বৰা নিজা মাটি হয় তাতে খুলিছে কিন্তু আমি টিপমীয়া বক্সিঙত দুয়োগৰাকীয়ে লগ লাগি মানে এখন খেলপথাৰ খুলি থৈছো তাতে অলপ দিনৰ আগত আচাৰী মানে উদ্বোধন হৈ গ'ল মানে যিজন কোচ আহিছিলে তেখেতৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে তেখেত গুচি গৈছে কিন্তু আমি এজন কোচ বিচাৰি আছো যদি কোচ পাওঁ নহয় আমি আকৌ তাত আৰম্ভ কৰিম তাত তুমি কি কি সুবিধা পাব তাত কি খেলৰ কাৰণে প্ৰশিক্ষণ ল'ব পাৰিব তাতো ভৱিষ্যত মানে যথেষ্ট সুবিধা পোৱাৰ সম্ভাৱনা আছে যদি চৰকাৰে সহায় কৰে কাৰণ প্ৰপ'জেল বনাই পিনি ইতিমধ্যে মই অজন্তা বাইদেউক দি থৈছো আমাৰ ৰণোজ পেগু ডাঙৰীয়া আহিছিলে তেখেতকো মই এটা প্ৰপ'জেল দিছো যে আমাৰ ইয়াতে এখন খেলপথাৰ আছে তাত মানে যিখিনি প্ৰয়োজনীয় সামগ্ৰী আমাক দিলে মানে খেলপথাৰখন নিশ্চয় আগবাঢ়ি যাব আৰু আমাৰ যিসকল গাঁৱৰ ল'ৰা ছোৱালী সেই সকলো আগবাঢ়ি যাব পাৰিব এই চিন্তাটো মনলৈ কেনেকৈ আহিল যে আমি গ্ৰামাঞ্চলত এখন ষ্টেডিয়াম খুলিব লাগে বা এনেকুৱা স্পৰ্টছ কমপ্লেক্স খুলিব লাগে আমাৰ গ্ৰামাঞ্চলত প্ৰতিভা উলিয়াই আনিবলৈ আমি এনেকুৱা এটা ষ্টেপ লওঁ বা এনেকুৱা পদক্ষেপ লওঁ এই চিন্তাটো মনলৈ কেনেকৈ আহিল অনুপ্ৰেৰণা পাইছিলে নে নিজৰ চিন্তা ব্যক্তিগত খেল ধেমালিটো সৰুৰ পৰাই ভাল পাওঁ নিজেও খেলিছিলো বাৰু কিন্তু আমি ইমান প্ৰতিষ্ঠা হ'বগৈ নোৱাৰিলো খেল ধেমালিত মই সেইখিনি প্ৰেৰণা পাইছিলো প্ৰণামিকা বৰাৰ পৰা প্ৰণামিকা বৰা যিহেতুকে বক্সিঙৰ তাতে ৰিং আনিছিলে সেয়া পৰাটো তৰুণ গগৈ ছাৰে দি থৈ যোৱা ৰিং তেতিয়াই আৰু সেইখিনিৰ পৰাই মানে অনুপ্ৰেৰণা পাই পিনি ভাবিছিলো যে হয় আমি এটা ভাল কাম কৰি থৈ যাওঁ আমি নহ'লে পিছৰ নৱপ্ৰজন্মৰখিনিৰ কাৰণে গতিকে সেইটো এটা ভাৱ লৈ পিনি আমি খেলপথাৰখন খুলি থৈছো আৰু মাধৱপুৰক লৈ কি পৰিকল্পনা আছে আপোনাৰ মাধৱপুৰক লৈ মানে ইয়াত যিখিনি আধৰুৱা মানে কামখিনি নহ'ল সেইখিনিক লৈ পিনি আগবাঢ়ি যোৱা আৰু আমাৰ মহিলাসকলক যাতে মহিলা সমিতি যিহেতুকে আমাৰ ইয়াত আছে আৰু মই মহিলা সমিতি দুখন বনাই থৈছো ইয়াতে মাধৱপুৰত সেই মহিলা সমিতি
সেই মহিলা সমিতিত পাটৰ হাল আনি পিনি তাত বুৱাই কৰি হলেও মহিলাখিনিক কেনেকৈ স্বাৱলম্বী কৰিব পাৰো সেইখিনি ক্ষেত্ৰতো মানে অলপ আগভাগ লৈ আছো কিমান দূৰ সফল হ'ব পাৰো আৰু আপোনাৰ ৰাইজৰ সহায় কেনেকুৱা পায় আপুনি যে কাম কৰিলে যে সামাজিকভাৱে বা ৰাজহুৱা কাম কৰিব পাৰে ৰাইজৰ সহায় কেনেকুৱা পায় আপুনি মই সঁচা কথা ক'বলৈ গ'লে মাধৱপুৰ গাঁও পঞ্চায়তত প্ৰতিখন গাঁৱত মই ৰাইজৰ বিপুল সহায় পাওঁ মই য'ত যাওঁ মানে মোক সকলোৱে মানে মুখৰ আগত ভাল পায় নে মই কি নাজানো মোক কিন্তু যথেষ্ট সন্মান কৰে মানে আইতাসকলে হওক বা ককাসকলে হওক সকলো মানে ডেকা গাভৰুসকলে মোক মানে অন্তত বাইদেউ আপুনি আহিলে ভাল নে বেয়া মানে যথেষ্ট মানে সন্মান কৰে আৰু ঘৰলৈও মাতে মই প্ৰত্যেকৰ ঘৰলৈ মই যাবলৈ চেষ্টা কৰোঁ মানে আপোনাৰ ইয়াত কিবা যদি সুধো মাধৱপুৰ পঞ্চায়তখন বহুত ডাঙৰ পঞ্চায়ত বা মাধৱপুৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া আপুনি ইয়াৰ পৰা আপুনি কিতাপলৈ ওলাই গ'ল কিতাপৰ পৰা আপুনি যোৰহাটলৈ গ'ল যোৰহাটৰ পৰা আপুনি অসমৰ গুৱাহাটী বা বিভিন্ন প্ৰান্তত গ'ল আপুনি এই বহল পৰিসৰত আপুনি যিটো ব্যস্ততাপূৰ্ণ জীৱনত আপুনি গোটেই এটা বহল পৰিসৰ আপুনি নিজে সামৰি লৈছে সময় কেনেকৈ মিলে সময়টো মিলাব লগা হয় আৰু ৰাতিপুৱা মানে কি হয় 4টা 4:30 5টা বজাৰ ভিতৰত মানে উঠি যাওঁ উঠি পিনি ঘৰৰ কাম বন কৰোঁ আৰু ঘৰৰ হাঁহ কুকুৰা গৰু ছাগলী চব প্ৰতিটো বস্তুৱে আছে বুলি ক'ব পাৰি বিশেষকৈ মই নতুনকৈ এটা গাহৰিও আনি লৈছোঁ গাহৰিও পুহিছোঁ সেইখিনি তাৰপিছতে নিজে খেতি ড্ৰেগন খেতি কৰিছোঁ চাচি গছ চাচি নহয় মই চন্দন পুলি ৰুই থৈছোঁ সেইখিনিও আমি নিজেই মানে কৰিছোঁ আৰু ঘৰতে তাৰ উপৰিও মানে ঘূৰি মানে ফুৰোঁ আৰু ধৰক ৰাইজৰ কামৰ কাৰণে স্বাৱলম্বী হ'বলৈ এগৰাকী মহিলা নিজে স্বাৱলম্বী হ'বলৈ মহিলাসকলক কি বাৰ্তা দিব স্বাৱলম্বী হ'বলৈ চাওক আজি হাঁহ কুকুৰা গৰু ছাগলী গাহৰি সকলো পুহিব পাৰে মহিলাসকলে তাৰপিছতে আমি LICত যেনেকৈ পইচা থওঁ আমি এজোপা যদি চন্দন ৰুই থওঁ সেইটো আমাৰ LIC কৰাৰ নিচিনা হয় কাৰণ 7-8 বছৰত আমি লাখ টকা পাওঁ এজোপা গছত যদি 1 লাখ টকা হয় আমি 10 জোপা যদি ৰুই থওঁ আমি 9-10 বছৰত মানে 10 লাখ টকা মানে ইজি পাওঁ গতিকে সেইখিনি ক্ষেত্ৰত মহিলাসকলে যদি ভাবে নিশ্চয় স্বাৱলম্বী দিশত আগবাঢ়ি যাব পাৰিব গাহৰিও এতিয়া পুহিব পাৰে 6 মাহতে ডাঙৰ হয় যিহেতুকে আৰু সূতা পাত বৈও স্বাৱলম্বী হ'ব পাৰে আপুনি যেতিয়া বাইদেউ প্ৰথম মাধৱপুৰ গাঁও পঞ্চায়তক খোজ দিছিলে বা ভৰি দিছিলে তেতিয়া মাধৱপুৰ গাঁও পঞ্চায়তখনৰ অৱস্থা কেনেকুৱা আছিল আৰু এতিয়া অৱস্থা কেনেকুৱা যদি মই আপুনি গোটেই ভিতৰৰ পৰিৱেশৰ পৰা আৰম্ভ কৰি গোটেই গৃহৰ পৰা আৰম্ভ কৰি যদি ক'বলৈ যাওঁ মাধৱপুৰ গাঁও পঞ্চায়তখনৰ সকলো ৰাইজে জানে বাৰু কাৰণ যেনেকুৱা এটা অৱস্থাত মানে সোমাইছিলোঁ একদম মানে বহিবলৈ চকী এখনো নাছিলে ভগা মানে এডাল মানে হেৰিত চকী এখনত বহা নিচিনা হৈছিলে তেতিয়াই মানে পৰিকল্পনা আৰু সংকল্প লৈছিলোঁ যে পঞ্চায়তখন বনাই পেলাম অন্তত যে এখন পঞ্চায়ত বুলিলে কি মানুহৰ মনত বহুত মানে বেয়া ধাৰণা আছিলে পঞ্চায়ত মানে এটা জৰাজীৰ্ণ অফিচ আৰু মানে লেতেৰা তেনেকুৱা ভাৱ আছিলে তাৰপিছতে মই ভাবিলোঁ নাই আমি দেখাব লাগিব সেইকাৰণে মই কি কৰিলোঁ প্ৰথমে মানে তাতে এটা প্ৰেক্ষাগৃহ আছে টাইলছ লগাইছোঁ কিতাপৰ উপস্থিত তেনেকৈ প্ৰেক্ষাগৃহত টাইলছ লগোৱা নাই নেকি প্ৰথম ময়ে লগাইছোঁ তাৰপিছত পঞ্চায়তখনত টাইলছ আৰু কালাৰ প্ৰথম মাধৱপুৰ পঞ্চায়তে কৰি দেখুৱাইছোঁ এইটো কথা বেলি ফুলৰ বাগিচা পাতিছিলোঁ তাৰপিছতে ভেন্দি খেতি কৰিছিলোঁ আকৌ গোমধানৰ খেতি কৰিছিলোঁ যথেষ্টখিনি মানে কৰিছিলোঁ আৰু পঞ্চায়তখনত মানে আপুনি আজি আছে আপুনি কাইলৈ থাকিব পাৰে নাথাকিব যিমান সকল আহিব সকলোৱে কিন্তু আপোনাৰ নিজৰ পঞ্চায়তখনটো ভালকে গুৰুত্ব দি বা নিজৰ ঘৰখন যেনেকৈ আমি পৰিপাটিকে ৰাখোঁ পঞ্চায়তখনো তেনেকৈ আপোনাৰ পৰিপাটিকে ৰখাৰ দায়িত্ব সকলোৱে আছে আপুনি সেই দায়িত্ব আপুনি সুচাৰুৰূপে পালন কৰিছিলে নিশ্চয় মই আৰ্ট কৰাইছিলোঁ যিহেতুকে গোটেই বিভিন্ন ধৰণৰ আৰ্ট আছে পঞ্চায়তৰ বাউণ্ডেৰী ৱালত মই আপোনাৰ ৱালত আপোনাৰ সজাগতা মোৰ শ্লোগান সেভ ৰাইনো গছ থাকিলে মানুহ থাকিব গছ নাকাটিব এনেকুৱা আছিলে মানে এটা ভাল আপুনি মেছেজ দিবলৈ চেষ্টা কৰিছে সেইখিনি মই পাইছোঁ মানে কি মেইন কথা কি হয় যেতিয়া টাইলছ দেখি পিনে খুব চাফা দেখে না মানুহবোৰেতো আমাৰ পঞ্চায়তত চেণ্ডেল পিন্ধি মানে খুলি পিন্ধি সোমায় আমাৰ DC ছাৰ আহিছিলে তেতিয়া আগৰজন DC আমাৰ বৰ্মন ছাৰ আছিলে বৰ্মন ছাৰ আহিছিলে ছাৰ মানে সোমাবলৈ প্ৰথমে নোসোমাও নেকি এনেকৈ বুলি কৈছে আৰু জোতা এযোৰ খুলিবলৈ ছাৰ আপুনি সোমাই হওক মানে ছাৰে জোতাযোৰ খুলিবলৈ মানে চেষ্টা কৰিছিলে কাৰণ তেখেতেতো জোতাযোৰ খুলি পটককেতো সোমাব নোৱাৰে ন তেওঁৰ লগত যথেষ্ট মানে PSO আহিছে তাৰপিছত আৰু লগৰ চিকিউৰিটি গাৰ্ড আহিছে তাৰপিছত মই নাই ছাৰ আপুনি খুলিব নালাগে সোমাওক
তাৰপিছত ছাৰে মানে সোমাই পিনি প্ৰতিটো ৰুম চাইছে চাই পিনি মানে যথেষ্ট মানে প্ৰশংসা কৰি থৈ গৈছে তাৰপিছত এজন ডিচি ছাৰো আহিছে ছাৰে চাই পিনিও মানে মই ইমান ঘূৰিলো আজিলৈকে মই এনেকুৱা এখন চাফা আৰু ভাল পঞ্চায়ত দেখা নাই বুলি মানে তেখেতে কৈ থৈ গৈছে আৰু বাইদেউ এই সামাজিক কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ যদি মই কিতাপ পঢ়াৰ অভিজ্ঞতা যদি আপোনাক সুধিব যাওঁ কথা মনত পৰে নেকি কাহিনী মনত পৰে তেনেকুৱা ধৰণৰ মানে কি হ'ল মই মানে অকমান মানুহক কি হয় দেই অংগনবাদী পাচাবগাৰ এটা আহিছিলে পাচাবগাৰ আহিছিলে তাতে মানে পইচা অলপ বাচি গ'ল মানে পইচাটো মই খাইও থব পাৰিলোহেঁতেন দেই সঁচা কথা ক'বলৈ খোলা খুলিকে কৈছো মানে মই পইচাটো খাই থোৱা হ'লে কোনো গম নাপালেহেঁতেন কিন্তু মই মানুহক মানে অকমান এনে ভালৰি লগা বুলি কয় যে অকমান মানুহে ৰাইজে যিটো বিচাৰে মানে দিবলৈ চেষ্টা কৰো অংগনবাদী কৰ্মী আমাৰ দীপা বাইদেউ আৰু বুলুবা আছে তেখেতলোকে ক'লে যে পাৰে যদি আপুনি আমাক ৱালটো দিব পাৰে যদি দি দিয়ক কিন্তু টাইড আৰু আনটাইড ভাগ কৰা থাকে সেইটো মানে টাইড আৰু আনটাইড তাৰমানে সেইটো দিব নোৱাৰে বুলি মানে এটা হেৰি আছিল আৰু আমিতো টাইডৰ স্কিম কৰিছো যেহেতুকে পাচাবগাৰ বনাইছো পইচাটো অলপ বেছি হৈ যোৱাৰ কাৰণে মই বাউণ্ডেৰী ৱালটো দি দিলো সেই বাউণ্ডেৰী ৱালটো দি দিয়াৰ পিছত মানে যথেষ্ট মানে হুলস্থুল হৈ গৈছিলে বেলেগে হুলস্থুল কৰা নাই সেইটো অফিচিয়েলি হুলস্থুল হৈ গ'ল কোনোবাই ক'লে গাঁৱৰ ৰাইজৰ পৰা মই চহী লৈছো তাৰপিছত অংগনবাদী কৰ্মীয়ে সহায় কৰিছে তাৰপিছত মানে সেইটো কথালৈ মানে বহুত ডিপ্ৰেশ্যনত মানে গুচি যাবলগীয়া নিচিনা অৱস্থা কৰি দিছিলে কিয় দিলে এইটো দিব নোৱাৰে মানে এইটো পুলিচ কেছ হ'ব মই ভাবিলো মোৰ নিজৰ সাহসতে যি হয় হৈ থাকক মানে আমালোকে যি কয় মইতো পইচাটো খাই থোৱা নাই খাই থোৱা হ'লেতো মোৰ ভয় কৰিলোহেঁতেন কিন্তু মই সেইখিনি ক্ষেত্ৰত ভয় নকৰিলো কাৰণ আহিছিলে যেনিবা কুঁৱা কিন্তু আমাৰ ইয়াত কুঁৱাটো ছাকচেছ নহয় কুঁৱা বদলি মই চামাৰচেবল দিলো কিন্তু কুঁৱাটোতকেতো চামাৰচেবলে ভাল ন সেই চামাৰচেবল দিয়াৰ কাৰণে মোৰ গাঁৱৰ ৰাইজখিনিয়ে ভাল পালে কিন্তু ইয়াতে অকণমান বেলেগে হেৰি কৰিছিলে বাৰু সেইখিনি ক'বলৈ নাযাওঁ আৰু এতিয়া আপোনাৰ চব ঠিকে চলি আছে চব এতিয়া ঠিকে আৰু বাকি এতিয়া যে আপোনাৰ ব্যক্তিগত জীৱন আপোনাৰ কেনেকুৱা চলি আছে চব ঠিকে আছে চবৰে ভাল এতিয়া আকৌ নিৰ্বাচন আহি আছে কিবা চিন্তা কৰিছে চাওঁ ৰাইজে যদি সঁহাৰি জনায় আগবাঢ়ি যাবলৈ মন আছে আৰু ৰাইজৰ সঁহাৰিৰ ওপৰতে নিৰ্ভৰ কৰিব কাৰণ ৰাইজেই ৰজা ৰাইজে যদি কয় এতিয়াতো কৈয়ে আছে বাৰু যে বাইদেউ আপুনি বা আকৌ আহিব লাগিব মই বোলো আপোনালোকে যদি সহায় কৰে নিশ্চয় ৰাইজৰ কাৰণে আছো যেতিয়া ৰাইজৰ কাৰণে কাম কৰি যাম আৰু আপুনি বাইদেউ এনেকুৱা কেতিয়াবা হৈছে নাই যে আপুনি কোনোবা এটা অফিচলৈ গৈছে ফাইলটো দিছে আপোনাৰ পাছ কৰি দিয়া নাই বা দুই এখন দিছে পাছ কৰি দিয়া নাই আকৌ সিখনত যাবলগীয়া আছে এনেকুৱা কিবা হেৰি হৈছেনে এই তেনেকুৱা যথেষ্ট অভিজ্ঞতা হৈছে আৰু মোৰ মানে কি হয় মই তৰ্কও লাগো দেই মই একদম ব্লকত মানে আপুনি খংটো আপোনাৰ হঠাৎ কিয় হয় মানে খংটো আপোনাৰ মানে মই দেখিছো আপুনি বহুত ভাল যদি আপোনাৰ কিবা খং এটা উঠি যায় আপুনি মানে খংটো নিজে ৰখাই থব নাই মানে সেইটোতো হয়েই ৰখাব পটককে মানে নোৱাৰো যে মানে কথা কৈ দিলে মই শান্তি মই কিন্তু ধৰিও নাথাকো দেই মই কাৰোবাৰ লগত কিবা এটা যেনিবা কলো লাগিলো কিন্তু মই আকৌ মাতিও পাওঁ মই মানে সেইটো মানে বেয়া পাইছে বুলি নাভাবোৱে মানে এনেকুৱা লাগিলো মই এবাৰ বিডিঅ ছাৰ আগৰ আমাৰ ডক্টৰ ছাৰ বুলি এজন আছিলে ছাৰৰ লগত মানে কিবা বিল পাছ কৰি দিয়া নাই আৰু ছাৰৰ লগত মানে মোক যথেষ্ট কাজিয়া মই একদম চবকে ফোনো কৰিছো মিডিয়া সকলোকে ফোন কৰিও মাতিছিলো তাৰপিছত যেতিয়া ছাৰে মানে হ'ব আৰু মই কামখিনি কৰি দিম আৰু তাৰপিছত যেতিয়া ছাৰে মানে সেই কৰিলে ন তেতিয়া মোৰ বেয়াও লাগিলে আকৌ সকলোকে ঘূৰাই পঠিয়াইছো মানে হ'ব তেতিয়া মানে তেতিয়া আকৌ লগালগ মোক মানে কামখিনি কৰি দিছে সেইখিনি মানে হ'লে বেয়া লাগে আৰু তেনেকুৱা বুলি ভালে থাকিব আৰু আপুনি সভানেত্ৰী হিচাপে মোক নুসুধো মই আপোনাক মাধৱপুৰ গাঁওখনৰ মাধৱপুৰ অঞ্চলটোৰ এগৰাকী মহিলা হিচাপে বা সচেতন মহিলা হিচাপে আপুনি সুখীনে কাম কৰি সামাজিকভাৱে মানে সুখী বুলিয়ে ক'ব পাৰি কাৰণ যিহেতুকে ৰাইজে যেতিয়া সঁহাৰি জনায় মই তেতিয়া ভাল লাগে আৰু আজি মহিলাসকলক মই গছপুলি ৰুওঁ বুলি কওঁ মইতো ইয়াতে গছপুলি যথেষ্ট আমি ৰুইছো আজি হদিয়াল গাঁৱত গ'লে দেখিব হদিয়াল গাঁৱত আমি ৰোৱা গছপুলি মানে এতিয়াও জীয়াই আছে ডাঙৰ হৈ আছে তাৰপিছতে মাধৱপুৰ এম ই স্কুলত গছপুলি ৰুইছিলো তাতো মানে একদম পুৰা ধুনীয়া হৈ আছে আৰু মই কেতিয়াবা মাজে মাজে চাবলৈ যাওঁ মানে যে ৰুই থৈ অহা গছপুলিটো চালে মানে ভাল লাগে আৰু যে আমি ৰুই থৈ গৈছিলো যি আছে ইমান ধুনীয়াকে সেইখিনি ক্ষেত্ৰত কিন্তু মোক মহিলাখিনিয়ে যথেষ্ট সহায় কৰে সেইখিনিতো হয়ে বাৰু এতিয়া ধৰি লওক যিসকল মহিলা ঘৰতে থাকে বা আমাৰ যিসকল যুৱতী ৰাজনীতি প্ৰশাসনৰ হওক বা সামাজিকভাৱে কাম কৰিবলৈ বহুত ইচ্ছুক কিন্তু তেওঁলোকে কোনো প্লেটফৰ্ম নাপায় তেওঁলোকক কি আহ্বান জনাব আপুনি মই তেখেতলোকক এটাই কথা ক'ম তেখেতলোক ওলাই আহক আৰু
আমাৰ লগতো যদি যোগাযোগ কৰে আমি আগবঢ়াই লৈ যাম কাৰণ যথেষ্ট মহিলা তেনেকে ওলাই আহিছে এতিয়া আমি সুপাৰভাইজাৰ নিয়োগ কৰিছো এনেকা কামত সেই মহিলাসকল যেহেতুকে ইচ্ছুক আমি তেখেতলোকক আগবঢ়াই নিছো তেনেকে আৰু যদি মহিলা আহিব বিচাৰে বিভিন্ন ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰিম কাৰণ আমি এতিয়া আচাৰ ট্ৰেইনিং তাৰপিছত মৌ পালনৰ ট্ৰেইনিং সেইখিনি ক্ষেত্ৰতো মহিলাসকল আগবাঢ়ি আহিছে উলিয়াইও আনিছো বাৰু মই আপোনাৰ এদিন ভিডিঅ'টো চাইছিলো আপুনি কিবা খাল নে কিবা আপুনি নলা সেই জলাশয় নেকি এনেকুৱা কিবা এখন চাকা কৰি আছিলে লগত আপোনাৰ মহিলা আছে বহুত মহিলা এমজি এনেকুৱা কাম নেকি এমজি এনেকুৱা কাম তেনেকুৱা কামৰ যে ইমান মহিলাসকল ওলাই আহে আপুনি ঘৰে ঘৰে গৈ মাতিব লাগে নে তেওঁলোকে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহে মইতো ফেচবুকতো দিওঁ তাৰপিছত ষ্টেটাছ লগাওঁ তাৰপিছত আৰু মই মানে কি হয় কিছুমানক আমাৰ গ্ৰুপ থাকে গ্ৰুপত খবৰ দিওঁ তেনেকে মহিলাসকল ওলাই আহে আৰু বহুত মহিলা ওলাই আহে মানে তেতিয়া এনেকুৱা হয় ন কাইলৈ আমাক গাঁওখন চাফা কৰিম দেই মই ভুলুকি চুখত দিয়া এনেকে আমাৰ গাঁওখিনি চাফা কৰোঁতে গোটেই কিন্তু গাঁৱৰ মহিলাসকল ওলাই আহিছে তেওঁলোকেতো একো নাপায় কিন্তু শ্ৰমদান কৰে তেতিয়া সেই সময় ভাল লাগে মনটো খুব ভাল লাগে মানে তেতিয়া যথেষ্ট সুখী আৰু মই গোটেই কিতাপখন ভ্ৰমণ কৰি আপুনি জানে মই কিতাপত যিমানকেইখন পঞ্চায়ত ঘূৰিছো কিন্তু মই মাধৱ পঞ্চায়তখনত কথা এটা কাৰণে মই কওঁ যে ইয়াৰ মহিলাসকল কিন্তু আগ্ৰহ সেইটোতো হয় আপুনি বাকী যিমান গাঁও যোনখন গাঁৱে নহয় মহিলা তাৰমানে পুৰুষতকে মহিলাসকল সামাজিকভাৱে মানে কাম কৰিবলৈ বেছিকে ওলাই আহে স্বতঃস্ফূৰ্তভাৱে সেই বস্তুটো মানে মই নিজে দেখিছো আৰু আপুনি তেতিয়া কি অনুভৱ কৰে কেনেকুৱা লাগে যেতিয়া আপুনি দেখিব একেলগে 100জনী মানুহে কাম কৰি আছে বা 100গৰাকী মহিলা একেলগে সাব চিকুণত লাগি আছে তেতিয়া কেনেকুৱা লাগে আপুনি নিজে সাকসেসফুল ভাবে না নিজেকে মানে সাকসেস বুলি ভাবো দে মই তেতিয়া এই ডাংধৰা বজাৰখনতো আমাৰ কেতিয়াবা সাব চিকুণ হৈয়ে থাকে কৰি থাকো এটা ফোন কৰিলেই হৈ যায় মানে গোটৰ আমাৰ ভিও গোটৰ জীৱিকা সখীসকল আছে সখীসকলক খবৰ দিওঁ আৰু তেতিয়া মানে নোখোৱায়ো খুৱাবলৈ মন যায় এতিয়া মানে নিজৰ পইচা খৰচ কৰিও হলো মানে সকলো বস্তু খুৱাই দিওঁ তেতিয়া আমাৰ প্ৰচেষ্টাত মহিলা বজাৰখন হৈছিল আমাৰ বৰ্ণালী বাইদেউ প্ৰয়াত দেৱকুমাৰ বৰা সহধৰ্মিনী বৰ্ণালী বাইদেউ যথেষ্ট সহায় কৰিছিলে আৰু আমাৰ জীৱিকা সখীসকল আছে তাত আমাৰ এছআইএলএমৰ যোগেদি আহিছিলে সেইখিনি ক্ষেত্ৰত আমিও মানে যথেষ্ট আগভাগ লৈছিলো আৰু এতিয়া ধুনীয়াকৈ চলি আছে বাইদেউ যেতিয়া আপুনি এলপি স্কুল যেতিয়া পঢ়ি আছে তাত আপুনি কৰা কিছুমান কাম বা দুষ্টামি হওক বা ভাল কামেই হওক বা এনেকুৱা কিবা মনত আছে স্মৃতি কিবা তেনেকুৱাতো স্মৃতি বহুত মনত আছে ক্লাছ 9ত থাকোঁতে মানে তেতিয়া আমি গছ পুলি আমি আকৌ তেতিয়া পাই ৰোৱা দেই এতিয়াও জীয়াই আছে মানে ৰাইদাংজুৰি সেইফালে গ'লে মানে মই নিজে ৰোৱা আমি নিজে ৰুইছিলো তেতিয়া আমাৰ তেতিয়া সেইবিলাক মানে হেৰি আৰু দেৱদাৰু আছে তাৰপিছতে সোণাৰু আছে কৃষ্ণচূড়া তেনেকুৱাবিলাক গছ আছে আৰু ৰাইদাংজুৰি হাই ছেকেণ্ডেৰীত কোখ চাই আমাক তেতিয়া কৈছিলে যে তহঁতি কাইলৈ এটা গছ পুলি লৈ আহিবি ইয়াত ৰুব লাগিব মানে আমি সকলোৱে গছ পুলি আমি তাত ৰুইছিলো এতিয়াও মানে সেইখিনি ধুনীয়াকৈ জীয়াই আছে আৰু ৰাইদাংজুৰি হাই ছেকেণ্ডেৰী যিখন গেট যে আমি তেতিয়া মানে হেৰি কৰিছিলো ঘৰে ঘৰে গৈ ধান তুলিছিলো মানুহৰ পৰা তাৰপিছত আমি তাত ৰূপালী জয়ন্তী পাতিছিলো আমাৰ মোৰ আপা পুতেক হয় মই তাত থাকি যিহেতুকে ডাঙৰ হোৱা ডক্টৰ কৃষ্ণকান্ত গগৈ তেখেত ডিচিপি কলেজৰ লেকচাৰ হয় সেই দাদাৰ লগত মানে আমি কি কৰিছিলো বিহু মাৰিছিলো ঘৰে বিহু মাৰো ধান কালেকশ্যন কৰিছিলো তাৰপিছতে আমি নাটক কৰিছিলো দুদিন তেতিয়া আমি 9-10ৰ কথা আৰু যেতিয়া নাটক কৰিছিলো তেতিয়া আমি মানে ৰূপালী জয়ন্তীৰ কাৰণে মানে প্ৰস্তুতি কৰিছিলো আৰু বিদ্যালয়ৰ ৰূপালী জয়ন্তী আমি যথেষ্ট কষ্ট কৰি মেলি নাটক কৰি মেলি সেই গেটখন বনোৱা তাৰপৰা ৰূপালী জয়ন্তী পাতিছিলো তাত ধান বিকি পিনি আকৌ সেই পইচা সংগ্ৰহ কৰি মানে সেই কামখিনি আগবঢ়াই নিছিলো সেইখনে এতিয়া ৰাইদাংজুৰি হাই ছেকেণ্ডেৰী সেইখন আমিয়ে বনোৱা গছজোপা দেখিলে ভাল লাগে মইতো এদিন ফটো মাৰিছিলো তাত গৈ পিনি ফটো মাৰি মানে দিছিলো যে নিজ হাতে ৰোৱা গছ পুলি আজি ইমান ডাঙৰ হৈছে আৰু স্কুলখনৰ মানে যথেষ্ট স্মৃতি জড়িত হৈ আছে কাৰণ মই মানে এনেকুৱা আছিলো দেই মই ক্লাছ 1ম শ্ৰেণীৰ পৰা ক্লাছ 10লৈকে কেপ্টেইন মানে মোকে কেপ্টেইন মানে চবেই মানে কেপ্টেইন কাক দিম বুলি ক'লে মোকে মানে দি দিয়ে আৰু মোৰ মানে ইণ্টাৰেষ্টিং কি কথা মোৰ নামটো আচলতে প্ৰিয়ংকা নাছিলে আগতে দেই বেলেগ এটা নাম আছিলে মোৰ নামটো আগতে মোকতো প্ৰায় এতিয়া চিনি পায় অঞ্জনা বুলি ক'লে নগাবাদ চাইতে চিনি পায় মানে মই ক্লাছ 10লৈকে মোৰ অঞ্জনা আছিলে কিন্তু মোক কোষ গগৈ ছাৰে নামটো মানে মোক আগতে জোকোৱা নামবিলাক থাকে যে
সকলো ল'ৰা ছোৱালী মানে মোক মানে সেই নামটো নামাতে সদায় ইন্দিৰা গান্ধী বুলিয়ে মানে চবেই জোকাই মাতে আৰু আচলতে মোক কি হয় সঁচাকে কি কৰিলে এই তোৰ নামটো বোলে মই সলাই দিওঁ দেই তাৰপিছতে মই কৈছো চাহ দিয়ক মোৰ সঁচাকে মই অঞ্জনা নামটো বৰ বেয়া পাওঁ এনে বুলি ক'লো ফুকন তাৰপিছতে মই মানে অঞ্জনা নামটো বেয়া পাওঁ তাৰপিছত ঠিক আছে মই বোলে তোক বোলে এটা নাম দি দিওঁ দে বোলে এনেও নামে কাজেচোন তই বোলে একদম ইন্দিৰা গান্ধী বোলে এতিয়া চাৰে নামটো মোক প্ৰিয়ংকা বুলি দি দিছিলে একো কবকে চাৰে নাম দিয়া মানে প্ৰিয়ংকা আজি দিনত বা আজি দিনত অঞ্জনা বুলি মাতে মাতে মই হাঁহো আৰু তেতিয়াহে মই নামটো মই নিজে পাহৰি গলো বুলি কওঁ প্ৰিয়ংকা নামটোৱে মোৰ ভাল লাগে মানে মই ছাৰক মানে তেতিয়া মোৰ যথেষ্ট মানে মনতো পৰে এতিয়া তেখেত আগৰ চাৰ্টিফিকেটতো অঞ্জনাই আছে প্ৰিয়ংকা আছে মেট্ৰিকতে সলাইছে চব অঞ্জনা আছে মানে ইন্দিৰা গান্ধী কথা যে ক'লে মানে সৰুৰ পৰা আগতে মানুহবিলাক মানে কি অকমান যদি উৎপতীয়া বা কিবা কিবি শাসন কৰিবলৈ যায় তেতিয়াতো মানুহে চবেই ইন্দিৰা গান্ধী বুলিয়ে কয় ন সেইটো এটা একচুৱেলি গাঁৱৰ মাজে মাজে যেতিয়া ওলাই যাওঁ এতিয়াও মানে এতিয়া এই গাঁৱতে আহি পিনি বোৱাৰী হৈ পিনি যেতিয়া ওলাই যাওঁ ৰাজনীতিত ইন্দিৰা গান্ধী হ'বগে একদম একেবাৰে সদায় ওলাই যায় মানে গাঁৱৰ মানুহখিনিয়ে তেতিয়া প্ৰথমে বুজি পোৱা নাছিলে টুইটিং কৰে ঠাট্টা কৰে কিন্তু সেইখিনি কথা আওকাণ কৰি হ'লেও আজি গৈ গৈ ইমানখিনি পৰ্যায় পালোগে আৰু মানে যিসকল মানুহে আপুনি যেতিয়া যায় ওলাই যায় যে ৰাজনীতি ওলাই যায় বা সমাজৰ কাম কৰিবলৈ যেতিয়া আপুনি ওলাই যায় তেতিয়া আপোনাৰ আপুনি যিটো কৈছে টিকিং কৰে সেই মানুহসকলে আজি বুজি পাইছে আপুনি ভাবেনে বুজি পাইছে বুজি পাই পিনি আজি তেখেতলোকো নিজে ওলাই গৈছে আজি গোট গঠন কৰিছে গোটত সোমাইছে দেখিছে যে হয় আমিতো কিবা এটাটো কৰিব লাগিব তেখেতলোকৰ ল'ৰা ছোৱালীকো উলিয়াই পঠিয়াইছে মানে সেইখিনি ক্ষেত্ৰত বুজি পোৱা নাছিলে আচলতে আৰু গাঁৱৰ মানুহ বাইদেউ আপুনি যিহেতু এতিয়া দুটি সন্তানৰ মাতৃ দুটা সন্তানৰ মাতৃ হৈও আপুনি সামাজিক কামত মানে সময় নিজকে দিয়ে কেতিয়াবা কয়নে মা তুমি ইমান বুজি থাকা কেতিয়াবা কয় নাই হেৰি কেতিয়াবা কয় আৰু যে অকণমান ৰেষ্ট ল'বা বুলি কয় তাৰপিছতে সিহঁতিও বুজি পায় মোৰ কাম কাজ দেখি পিনি কাৰণ ৰাতিপুৱাৰ পৰা গধূলিলৈকেতো মানুহ আহিয়ে থাকে তাৰপিছতে সেইদৰে আৰু ল'ৰা ছোৱালীকেইটাৰ মানে ইমান আপত্তি নাই আৰু আপুনি যিটো দুটি সন্তানৰ মাতৃ মই এটা কথা সুধিব গৈছোঁ যে আজিৰ ভিতৰত দেখিব পোৱা গৈছে যুৱ প্ৰজন্ম বা উঠি অহা প্ৰজন্মটো ড্ৰাগছৰ বা এনেকুৱা ধৰণৰ বেয়া এটা ধান্দা বা ড্ৰাগছৰ খৰাল কাহত সোমাই যোৱা দেখিব পাৰিছোঁ আৰু ড্ৰাগছ এইবিলাক বস্তু বিভিন্ন বিয়পি পৰিছে আপুনি এগৰাকী মাতৃ হিচাপে কি আহ্বান জনাব মই এটা কথাই ক'ম কাৰণ মোৰ দুটা ল'ৰা ছোৱালী মই ঘৰতে মানে যথেষ্ট বুজাওঁ আৰু যে এইটো বেয়া বস্তু আজি ল'ৰাটো হ'লে কওঁ লগৰ ল'ৰাৰ লগত যাবা কিন্তু বেয়াখিনি সদায় এভইড কৰিবা কাৰণ ভালখিনি সদায় ল'ব লাগে মানুহে মইতো যথেষ্ট পিটো মানে মোৰ ল'ৰাটো একচুৱেলি বাৰু পিটিবলগীয়া ল'ৰা নহয় আজিলৈকে মানে কোনো ৰেকৰ্ড নাই এতিয়ালৈকে কাৰণ ছোৱালীও ইমান উৎপতীয়া নহয় হ'লে বাৰু যথেষ্ট ঠাণ্ডাই কিন্তু সৰুতে অলপ দুষ্টামি আছিলে কিন্তু দুষ্ট কৰিলে মই কিন্তু পিটো এতিয়াও পিটো যদি মোৰ কথা নুশুনে নহয় মই দুটা ল'ৰা ছোৱালীকে মানে পিটো আৰু এতিয়া মোৰ মতে চলি আছে আৰু কাৰণ ছোৱালীও আজি ইমান গৈ গৈ একো নহয় ইমান পৰ্যায় আছেগৈ ল'ৰাৰো এতিয়ালৈকে ঠিকে আছে বাৰু আৰু মই মানে সেইটো আৰু ড্ৰাগছৰ কাৰণে যিমান ল'ৰা ছোৱালী এতিয়া বেয়া হৈ গৈছে সেই ল'ৰা ছোৱালীসকলকো মই মাক দেউতাকক কওঁ আৰু যে ল'ৰা ছোৱালী মানে ঘৰতে শিক্ষাটো দিব লাগে প্ৰথম মাক দেউতাকে যেতিয়া আমি প্ৰথম আমি শিক্ষাগুৰুৰ নিচিনা ন প্ৰথম আমি গুৰু তাৰপিছতহে স্কুলখন পায় গতিকে মাক দেউতাকে ঘৰখনত অকণমান ভাল শিক্ষা দিলে নিশ্চয় ল'ৰা ছোৱালী ভাল হ'ব শাসন লাগিব আগতে আগতেতো আমাক পিটিলে আমি ঘৰত আহি নকওঁৱে আৰু ঘৰত যদি কৈ দিওঁ নহয় তেতিয়া আকৌ দুচাত বেছি তই বেয়া আগতে দুষ্টামি কৰিছিলি সেইটোকে মাৰিছে বুলি মানে সৰুতে মানে কি হয় দেই মই মানে অলপ এনেকুৱা আছিলে আমি বৰ্তা ঘৰ লগ লাগি আমি 10টামান ল'ৰা ছোৱালী একেলগে মানে ডাঙৰ হৈছো আৰু সিহঁতি মানে মই অকণমান অন্যায়বিলাকো কৰোঁ দেই মই সৰুৰ পৰা দুষ্টামি মানে সেইটো কাৰণে সিহঁতি মোক মানে খেলিবলৈ নলয় আৰু এবাৰ কি হ'ল আমি গোটেইখিনি খেলি আছো আৰু বৰ্তাৰ ঘৰ আমাৰ বা এনেকে তাৰপিছত মোকতো সিহঁতি পাত্তা দিয়া নাই মানে একদম পুৰা চুৰ ডকাইত তেতিয়া খুব খেলে নহয় দাৰোগা এনেকে চুৰ ডকাইত হেৰি কৰি মানে পুলিচ আৰু তেনেকে মই ভাবি আছো দেই মই চিন্তা কৰি আছো মই এতিয়া কি কৰিম কি কৰিলে মানে খেলখন ভাঙিব পাৰিম মই কি কৰিলো মই এটা পিং মাৰি আছিলো ইয়াত হা পিংটো মই খুলি পিনি পেলাই দিলো পেলাই দি পিনি মই মানে খুব চিঞৰিছো অ মা মই মানে এটা পিং খাই পালো তাৰপিছত সিহঁতি ইমান হুলস্থুল কৰিছে পিং খালো অ মা মানে একদম দৌৰি আহিছে নহয়
মানে স্কুলত নহয় ঘৰত খেলি আছে মাক চিঞৰিছো আৰু মই পিং এটা খাই পালো বুলি এনেই মানে তাৰপিছতে মাহঁতো দৌৰি আহিছে আৰু তাৰপিছত হেঁতিও মানে অকল আহিছে খেলে তাৰপৰা মায়ে একদম পুৰা হেৰি দিছে নে হেঁতি মানে খেল চেল তাতে বস্তু পেলাই খুব দৌৰিছে তাৰপিছত মই ভাবিলো এতিয়াতো মইতো মিছা কথা কৈছো মইতো মাৰ খাম এতিয়া তাৰপিছত মই কি কৰিলো হেঁতৰ পিছে পিছে ময়ো দৌৰ দিছো তাৰপিছতে মায়ে গম পালে যে একদম মিছা কথা কৈছে ৰাতিলে একদম পুৰা 2-7 মান দি দিছে আৰু সেইটো বনালো মানে হেঁতি মানে মুঠতে খেলখন বন্ধ হয় পাওঁ মানে মোকতো খেলিবলৈ দিয়া নাই যেতিয়া আপুনি বাইদেউ ক্লাছ 6-7 তেনেকুৱা স্কুলত পঢ়ি আছিলে তেতিয়া মানে আপোনাৰ টাইম ভাল লাগে বা ইয়াত ভাল লাগে এনেকুৱা কেতিয়াবা স্কুলত এতিয়া প্ৰপ'জ লাগিছে নেকি ঢেৰ দিছিলে কিন্তু দেই মই একদম 7 মানে 10লৈকে মানে যথেষ্ট ল'ৰাই মানে চিঠি দিয়া মই মানে একদম চিঠি নলওঁৱে দেই এবাৰ মানে মই কি কৰিলো লিখা মই মানে একদম চিঠি নলওঁৱে এবাৰ মানে কি হ'ল মোৰ লগৰ ল'ৰা এটা সি মানে খুব কোলা আৰু দেই মই মানে এনেই জোকাই থকা আৰু যথেষ্ট কোলা মানে এতিয়া মানে শুনিলে বেয়া পাব নামটো নকওঁ এনে মানে মোক চিঠি এখন দিলে মই আকৌ তাতে উত্তৰটো দিলে কোলা মোচা তুলে নাযাওঁ বুলি দি দিলো তাৰপিছতে সেই কথাটো মানে চবে গম পাই গ'ল আৰু মানে একদম এইবিলাক হেৰি কৰিব নোৱাৰো দেই বোলে এনেকুৱা আৰু পাইছিলে ঘৰত ফচিছো বাৰু তেনেকুৱা বিলাক একো নাই তেতিয়া মায়ে বুজাই আৰু যে এইবিলাক ভাল নহয় মানে যথেষ্ট উপযুক্ত বয়সত মানে মানুহে কৰিব লাগে আৰু মই তেনেকে চিঠি দি নাপালো বাৰু দিছিলে মই কিন্তু সেইবিলাক মানে নলওঁ আৰু গ্ৰিটিংছ কাৰ্ড বা মই নিজেও দিওঁ পাইছো বাকি বহুত বহুত ধন্যবাদ আপুনি বহুত মূল্যবান সময় দিলে বাকি দৰ্শকসকল এয়া আছিল আজি আমাৰ কথোপকথন যদি ভিডিঅ চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ